ঘটনাটো কি হৈছিল মানে একচুৱেলি মই বিদিশা নেওগ মই আজি 1 তাৰিখ আজি ভাবিছিলো আমি এটা ৰেলী কৰিম বাইক ৰেলী আৰু তাৰ কাৰণে আমি যোৱাকালিয়ে সব পাৰ্মিশ্যন আইন প্ৰশাসন সকলোৰে পাৰ্মিশ্যন প্ৰশাসনৰ পাৰ্মিশ্যন লৈ পিনে আমি ৰেলীটো আগবঢ়ালো আমাৰ সকলো কাগজ পত্ৰ আছে তাৰপিছত আমি এয়াৰপৰ্টৰ পৰা আজি ৰেলী আৰম্ভ কৰিছিলো ৰেলীটো কৰি আহি থাকোতে আপ টু আমাৰ জালুকবাৰী বজাৰখনলৈকে ঠিকে আছিলে কোনো অসুবিধা নাই পোৱা তাৰপিছত আমি যেতিয়া পাণ্ডুৰ ফালে সোমালো আমাক 4টামান জেগা বিদিশা নেওগে কোৱা মতে তেখেতে বজাৰৰ পৰা ৰেলীটো আৰম্ভ কৰিছিলে জালুকবাৰী সমষ্টিলৈকে আৰু জালুকবাৰী সমষ্টিটো ইমান এটা অসুবিধা পোৱা নাছিলে শান্তিপূৰ্ণভাৱে ধুনীয়াকৈ ৰেলীটো হৈ গৈছিলে কিন্তু ঘটনাটো ক'ত ঘটিলে পাণ্ডু এৰিয়াত যেনিবা সকলোৰে অধিকাৰ আছে এটা গণতান্ত্ৰিক অধিকাৰ আছে সকলোৱে টিকট পালে হয়তো মই কালিলৈকে টিকট পালে হয়তো ময়ো যাম সেইটো ডাঙৰ কথা নহয় এজনী মহিলাৰ ওপৰত হাত উঠোৱা বা হাত তোলা বা মহিলাৰ লগত যোৱা মানুহবিলাকক এনেকৈ গাড়ী চাড়ী ভাঙি মেলি অত্যাচাৰ কৰাত কোনে অধিকাৰ পালে আৰু এই কেইজন গুণ্ডাক কিহৰ কাৰণে প্ৰশাসনে ধৰি বান্ধি পেলাই লৈ নগ'ল সেইটো এটা ডাঙৰ প্ৰশ্ন মানুহৰ মনত পাণ্ডু এৰিয়াত মানুহবিলাকে অলৰেডি ভাবি থৈ দিছিলে নেকি বাৰু যে কংগ্ৰেছৰ এটা ৰেলী আহিছে সেই ৰেলীটোত আমি এনেকুৱা মাৰপিট কৰিব লাগিব কাৰণ আপোনালোকে ভিডিঅ'ত দেখা মতে বা বিদিশা নেওগে কোৱা মতে যে তেখেতৰ গাড়ী পৰ্যন্তও ভাঙি পেলাই চুৰমাৰ কৰিছে আৰু লগতে তেখেতৰ লগত অহা মানুহবিলাকৰো বহুত আঘাতপ্ৰাপ্ত হৈছে ঠিক আছে মেডিকেলত থকা বুলি তেখেতে জনাইছে বিদিশা নেওগ কেণ্ডিডেটে তাৰ ভৰিৰ ওপৰত দি গাড়ী লৈ গুচি গৈছে তো এইখিনি কেণ্ডিডেট আমি যদি আজি নাথাকিলেহেঁতেন আৰু ভয়াৱহ কাণ্ড হ'লহেঁতেন আৰু বাৰে বাৰে মই হকে দিছোঁ আজি কিন্তু এনেকে যদি পাণ্ডু চলি থাকে আমি অস্ত্ৰ ল'বলৈ বাধ্য হ'ম কিন্তু এইটো কিন্তু কথা কিন্তু ডাইৰেক্ট কথা মই কৈ দি আছো আমি কিন্তু বহি নাথাকো আজি শান্তিপূৰ্ণভাৱে সিহঁতক যাব দিছোঁ আমি ৰক্ত বহাই দিম আমি কৈ দি আছো কিন্তু আজি কৈ দি আছো বিদিশা নেওগটো ভালে ভালে তাক ৰক্ত বহাই দিম মই কৈ দি আছো এই বঙালটোৰ কথা শুনিছেনে নাই আপোনালোকে কি কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানে আমাৰ দাদাক যদি কোনোবা যদি মুৰ্দাবাদ বুলি কয় তেতিয়াহ'লে আমি সেই মানুহৰ ৰক্ত বহাই দিম আৰু আজিতো শান্তিপূৰ্ণভাৱে যাব দিলোঁ কিন্তু নেক্সট টাইম যদি এনেকুৱা ৰেলী কৰে তেতিয়াহ'লে আমি অস্ত্ৰ ল'বৰ কাৰণে বাধ্য হ'ম আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে নাই নাজানো মই এতিয়া বিভিন্ন ধৰণৰ মানুহৰ মাজত এটাই প্ৰশ্ন যে বিজেপিৰ কিহৰ কাৰণে ইমান ভয় হৈছে যে এনেকুৱা এটা ঘটনা সংঘটিত কৰিবৰ কাৰণে কিছুমান গুণ্ডা বাহিনীক লগাই দিছে বা কিছুমান মানুহৰ এনেকুৱা ধৰণৰ প্ৰশ্ন হৈছে যে 100% বিজেপিটো জিকিবই তেতিয়াহ'লে কিহৰ কাৰণে ইমান ভয় হৈছে যে এইবিলাক কূটনীতি কৰিবৰ কাৰণে বা ৰাজনীতি কৰিবৰ কাৰণে বাধ্য হ'ব লগা হ'ল গণতান্ত্ৰিকভাৱে সকলোৰে এটা অধিকাৰ আছে সকলোৱে নিজস্ব কামৰ বাবে বা নিজৰ কামৰ বাবে বা নিজৰ দলৰ কামৰ কাৰণে ৰেলী কৰি পেলাই ওলাই যাব পাৰে হয়তো আপুনি যাব পাৰে হয়তো ময়ো যাব পাৰোঁ আৰু মই এটা কথাতে মোৰ মানে গাত লাগিছে যে এগৰাকী মহিলাক ৰাস্তাত এনেকুৱা এটা ৰেলী কৰাৰ কাৰণে এনেকৈ কিছুমান গুণ্ডাই মানে বঙাল গুণ্ডাই এনেকৈ ৰাস্তাত ঘেৰাও কৰি পেলাই গাড়ীৰ গ্লাছ ভাঙিছে চিচা ভাঙিছে আৰু লগত তেখেতৰ বিদিশা নেওগৰ লগত যোৱা ল'ৰা কিছুমানক আঘাতপ্ৰাপ্ত কৰিছে মেডিকেলত এডমিট কৰিব লগা হৈছে কিয় এনেকুৱা এটা পৰিস্থিতি আহিল সেইটোৱে এতিয়া বৰ্তমান সকলোৰে মনত প্ৰশ্ন এইটো কংগ্ৰেছ বা বিজেপিৰ ছাপৰ্টত নহয় এইটো হৈছে যে এগৰাকী মহিলাই কিয় গণতান্ত্ৰিকভাৱে নিজৰ অধিকাৰৰ কাৰণে ৰাস্তাত ওলাই যাব নোৱাৰে আজি যদি তেখেতৰ জেগাত যদি মই থাকিলোঁ হয় আপুনি থাকিলে হয় আপোনাক বা মোক ৰাস্তাত যদি এনেকৈ ঘেৰাও কৰি পেলাই কিছুমান গুণ্ডাই যদি অত্যাচাৰ কৰিলে হয় তেতিয়াহ'লে আমি কাক মাতিলোঁ হয় আৰু সেইখিনি সময়ত প্ৰশাসন ক'ত আছিলে সেইটোহে এটা বৰ্তমান সময়ৰ ডাঙৰ প্ৰশ্ন আৰু এই বঙালটোক মই এটা প্ৰশ্ন কৰিবৰ কাৰণে বিচাৰিছোঁ এইখন গুৱাহাটী অঞ্চলত আমিও থাকোঁ তহঁতেও থাকোঁ কিন্তু তহঁতৰ বঙালবিলাকৰ ইমান কিহৰ উৎপাত যে পাণ্ডু এৰিয়াটোত যদি মুখ্যমন্ত্ৰীৰ বিষয়ে যদি কোনোবাই কিবা কৈ দিলে তেতিয়াহ'লে তহঁতে সেই মানুহক মাৰিব কাটিবৰ কাৰণে যাবি এইটো নতুন কথা নহয় এইটো আজি 2-3-4 বছৰ আগৰ কথা পাণ্ডু এৰিয়াত যিহেতু মই কামাখ্যাগেটৰ কামাখ্যাৰ ছোৱালী হয় মই সেইকাৰণে মই জানো এইটো কথা ভালকৈ যে জালুকবাৰী সমষ্টিটোত আৰু বিশেষকৈ আমাৰ মালিগাঁও পাণ্ডু এৰিয়াটোত ভিতৰুৱা পাণ্ডু এৰিয়াটোৰ ভিতৰৰ মানুহখিনি যদি আপোনালোকে যদি ভুলতেও যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা যদি কিবা ক'লে তেতিয়াহ'লে আপোনালোকে ধৰি লওক আপুনি মৰিলে সেই বঙালী সম্প্ৰদায়ৰ মানুহৰ আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা একো বেয়াকৈ ক'বই নোৱাৰে দল যিকোনোৱে নহওক হয়তো কংগ্ৰেছ বা বিজেপি যিকোনো দলৰে নহওক সকলোৰে নিজস্ব অধিকাৰ আছে নিজে ৰেলী কৰি পেলাই ওলাই যাবৰ কাৰণে ইয়াতে কোনো হকা বাধা কৰিবৰ কাৰণে
কাৰো পাৰ্মিশ্যন নোহোৱাকে ক'ত অধিকাৰ পালে এই গুণ্ডাটোৱে এজনী মাইকী মানুহক ৰাস্তাত ঘেৰাও কৰি পেলাই অত্যাচাৰ কৰিবৰ কাৰণে। বঙালটোক মই এটা প্ৰশ্ন কৰিব বিচাৰিছো, তহঁতে যে কৈছে যে তেজৰ নদী বহাই দিম, অস্ত্ৰ ল'বৰ কাৰণে বাধ্য হ'ম, তহঁতে কি গুণ্ডা নেকি? নে এইখন অসমখন তহঁতৰ হয়? নে এইখন গুৱাহাটীখন তহঁতৰ হয়? তহঁতে ইমান যে গুণ্ডামি কৰিলি আৰু যে এই যে মিডিয়াৰ সন্মুখত আহি পেলাই যে ইমান ডাঙৰ ডাঙৰ কথা ক'বৰ কাৰণে পাৰা হৈছ, কাৰ দপদপনিত তহঁতে ইমান ডাঙৰ ডাঙৰ কথা কৈছ? আৰু প্ৰশাসনে এই মানুহকেইটাক এতিয়ালৈকে কিয় একো বিহিত ব্যৱস্থা কৰা নাই, সেইটো এটা ডাঙৰ প্ৰশ্ন।